হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে ন? এফালে চাওকচোন মই কি কৰি আছোঁ, মানে চব্জি বনাই আছোঁ। আপোনালোকে বাৰু খায়নে গাহৰি মাংসৰ লগত বেতগাজ? আমি পিছে খাওঁ গাহৰি মাংসৰ লগত বেতগাজ, বহুত টেষ্টি লাগে খাই। আপোনালোকেও খাই চাব পাৰে। লগতে আলু কেইটামানো দিছোঁ আৰু লগতে অকণমানি টিকলি বিলাহীও আনিছিলে মানুহটোৱে, এইটো দি দিছোঁ। লগতে ধনিয়া দি দিছোঁ। মছলা দি মই একোৱে নাখাওঁ বাৰু। মাংসই নহওক অকণমান মছলা দিওঁ। ইয়াততো মই একো মছলাই ইউজ কৰা নাই। অকল দিছোঁ, নহৰু দিছোঁ, ধনিয়া দিছোঁ, নিমখ জলকীয়া, এইটোৱে। তাৰপৰা বিলাহী, বাকী একো মছলা দিয়া নাই। এইফালে আকৌ ৰেডি হ'লোঁ খাবলৈ। এইফালে ধুনীয়াকৈ ৰেডি কৰিছোঁ খাবলৈ। আপোনালোকে আকৌ নক'ব বহুত মানে এগাল ভাত খাই বোলে। কি কৰিম, এনেকৈ খাওঁ, এইকাৰণে ফুলিছোঁ আৰু। এফালে আকৌ দেখিছেনে ভোট জলকীয়া, ইমান টিকলি ভোট জলকীয়া, মানে একোৱে জ্বলা নহয়। সেইকাৰণে মানুহটোক বকি আছিলোঁ, আনিছে যেতিয়া ভাল চাই আনিব লাগে, অলপ জ্বলা আনি দিব লাগে। মানে একোৱে জ্বলা নহয়। মই দুটা খাই দিলোঁ, পূৰা জলকীয়া খাওঁ দেই, আপোনাৰ মানুহটোৱে খাব নোৱাৰে। এফালে আকৌ ওচৰত দেখিছেনে, আমাৰ ওচৰত এনেকৈ থাকেই, মানে মিচিং ফিল্ম এটা চাই আছে। কেনেকুৱা পালে কমেণ্টত জনাব।